जितु तारी तारो শুনি বলে ধন লয়ে বান্ধি অগ্নি দিয়া মাৰে চলে বিষ দেই কিতু ক্ষেত্ৰ অস্ত্ৰ শস্ত্ৰ ধৰি বধি বাকয়াকে ধাৰি এই ছয় প্ৰকাৰবু লয় সম্প্রতি বুধিবে লাগি আগে গো বাহি রাজা ধন তোমার পুর বতে লইলা ভীষ্ম কমারিবে লাগি বিখলারু দিলা দ্রৌপদীর বস্ত্র লইতে সভার মাঝে অযত গৃহে ধোয়া আগে অগ্নি দিলা পাশে সঙ্গে বাঙ্গে ছয় দুখ কৌৰৱ আছে কৃষ্ণই পুনৰ অৰ্জুনক কৈছে এই সখী তুমি যাক বন্ধু বুলি কৈছা যাক ইষ্টজন বুলি ভাবিছা কিন্তু প্ৰকৃতপক্ষে তেওঁলোক বন্ধু হয়নে নহয় ইষ্টজন হয়নে নহয় কৰ্মৰ জৰিয়তে তেওঁলোকৰ পৰিচয়টো যিটো সেইটো তুমি জানি লোৱা যিসকল আটাতাই সেই আটাতাই বেশত এতিয়া তোমাৰ সেই বন্ধুগণ তোমাৰ ইষ্টজন তোমাৰ সন্মুখত উপবিষ্ট হৈ আছে গতিকে এইসকল আটাতাই হয়নে নহয় তাৰ প্ৰমাণটো মই দিওঁ শুনা যে আটাতাই কাক কয় যে 6 প্ৰকাৰ আটাতাই লক্ষণ আছে কি কি কৈছে যিটো আটাতাই তাৰ শুনিও নিৰ্ণয় বলে ধন লয়ে বান্ধি অগ্নি দিয়া মাৰে চলে বিষ দেই যিটো ক্ষেত্ৰ দ্বাৰা হৰে যিজনে আনৰ পৰা বলপূৰ্বক ধন কাঢ়ি লয় সেইজন আটাতাই যিজনে বান্ধি কুন্ধি অগ্নিত পেলাই জুইত পেলাই মাৰিবৰ কাৰণে যত্ন কৰে সেইজন আটাতাই যিজনে আনৰ ইষ্টিক হৰণ কৰিবৰ কাৰণে প্ৰযত্ন কৰে সেইজন আটাতাই যিজনে বিক্ষুৱাই আনক মাৰিবৰ কাৰণে প্ৰযত্ন কৰে সেইজন আটাতাই অস্ত্ৰ শস্ত্ৰ লৈ যদি কোনোবাই বধ কৰিবলৈ আহে তেতিয়াহ'লে সেইজনকো তুমি আটাতাই বুলি ক'বা গতিকে এতিয়া সমস্ত দৰ্শনটো লৈ এতিয়া কৌৰৱৰ সেই আটাতাই গুণটো আছে গতিকে সেইকাৰণে সেই আটাতাইক বধ কৰিলে তোমাৰ কেতিয়াও পাপ নহয় তোমাৰ দুখ নহয় শাস্ত্ৰসন্মত ব্যৱস্থা সেইকাৰণে কৈছে আগতে কি কি কৰিলে এতিয়া কি কি কৰি আছে সেই কৌৰৱে এই কথাটো তুমি জানা
যে ৰাজ্য ধন তোমাৰ পূৰ্বতে ললে কাহি ৰাজ্যৰ ললে কাহি আৰু ধনকো ললে কাহি গতিকে এই কথাটো তুমি নিজে জানা ভীমক মাৰিবে লাগি দিলা বিখল আৰু ভীমক মাৰিবৰ কাৰণে বিখল আৰু খুৱাই দিলে কিন্তু সেই বিখল আৰু খায়ো ভীম বাচি গ'ল যেনেকেই নহওক কিন্তু তেওঁ মৃত্যুৰ এটা ব্যৱস্থাৰে তেওঁ বিষ খুৱাবৰ কাৰণে যত্ন কৰিছিল গতিকে সেইটো এটা আততায়ী ধৰ্ম আৰু দ্ৰৌপদীৰ বস্ত্ৰ কাঢ়ি সভাৰ মাজত তেওঁ যিটো যে অৱস্থা কৰিলে তাৰ জৰিয়তে যে পৰস্ত্ৰী হৰণ কৰাৰ যি এটা মহা দুখ সেই দুখত এতিয়া তেওঁলোক আততায়ী আৰু সম্পত্তি অস্ত্ৰ শস্ত্ৰৰে তোমালোকক মাৰিবলৈ আহিছে গতিকে সমস্ত দৰ্শনৰ মতে তোমাৰ সন্মুখত ৰৈ থকা সকল বন্ধু নহয় ভাতৃ নহয় বা ইষ্টজন নহয় তেওঁলোক আততায়ী তেওঁলোকক বধ কৰাটো কেতিয়াও তোমাৰ দুখ হ'ব নোৱাৰে তুমি এইটো দৃষ্টিৰে চাবলৈ যত্ন কৰা চাওকচোন বাৰু গুৰুসকল এতিয়া কৃষ্ণই আজি অৰ্জুনক এই জ্ঞানটো দি তেওঁ যিটো দৰ্শন দিবলৈ গৈ আছে এইখিনিলৈকে তেওঁ আগুৱাই লৈ গৈ আছে চাওকচোন বাৰু ইয়াৰ আগতে আমি উল্লেখ কৰিছিলোঁ যে দুৰ্যোধনক এনেকৈ দুৰ্দান্ত ৰূপত গঢ়ি তোলাৰ অৰ্থটো কি দ্ৰৌপদীক এনেদৰে সভাৰ মাজত বস্ত্ৰ হৰণৰ কাৰণে তেওঁ আগুৱাই দিব লগা কাৰণটো কি এটা কৰ্মদোষত পেলাই পেলাই এতিয়া তেওঁলোকক এতিয়া এই পৰ্যায়লৈকে আগুৱাই যোৱাত এতিয়া কৃষ্ণই বাধ্য কৰাইছে এতিয়া সেইকাৰণে প্ৰশ্ন সুধিছিল বাৰে বাৰে যি সময়ত দ্ৰৌপদীক আপোনাৰ কৌৰৱৰ ৰাজসভাত দুঃশাসনে যে বস্ত্ৰ হৰণ কৰি আছিল সেইখিনি সময়ত দ্বাৰকাত বহি কৃষ্ণই মৌন হৈ তেওঁ ধ্যান কৰি আছে ইফালে ৰুক্মিণীয়েওতো সমস্ত কথাটো তেওঁ গম পাই আছে গতিকে তেওঁ বাৰে বাৰে কৃষ্ণলৈ চাই তেওঁ কিবা এটা সুধিবলৈ যত্ন কৰিছিল কিন্তু কৃষ্ণই চকু মেলা নাই শেষত তেওঁ কৃষ্ণৰ ধ্যান ভংগ কৰিবৰ কাৰণে তেওঁ ওজৰ আপত্তি কৰিব লগা হৈছিল টান টানকৈ ক'ব লগা হৈছিল হে বাসুদেৱ তুমি কি কৰি আছা তোমাৰ মৰমৰ ভগ্নী দ্ৰৌপদী আজি এনেকুৱা এটা সংকটৰ সময়ত তোমাৰ সখী অৰ্জুন বা তোমাৰ নিজৰ প্ৰিয় ভাতৃ বুলি গণ্য কৰা সেই পাণ্ডৱসকলৰ এই যুদ্ধৰ সময়ত তুমি এতিয়া দ্বাৰকাত বহি তুমি চকু মুদি আছা বহু সময়ৰ পিছত কৃষ্ণই যেতিয়া চকু মেলি ক'লে যে মই নিৰুপায় মই এতিয়া যাব নোৱাৰোঁ তেতিয়া ৰুক্মিণীয়ে কৈছে কিয় নিৰুপায় তেতিয়া কৃষ্ণই ক'লে যে তেওঁলোকে কৰ্মফল ভোগ কৰি আছে কৰ্মফল ভোগ কৰি থকাৰ সময়ত মই একো কৰিব নোৱাৰোঁ এতিয়া দ্ৰৌপদী কি কৰ্মফল ভোগ কৰিলে কৈছে দ্ৰৌপদী এটা ডাঙৰ তেওঁ দুখ কৰিলে যাৰ ফল তেওঁ ভোগ কৰিছে ৰাজসূয় যজ্ঞৰ সময়ত যেতিয়া দুৰ্যোধনে সেই সমস্ত বিষয় সম্পদ দেখি তেওঁ পাগল হৈ আছিল সেইখিনি সময়ত যেতিয়া তেওঁ স্বচ্ছ এক মজিয়াতে যেতিয়া জলৰ হ্ৰদৰ এটা ৰূপ দেখা পায় তেওঁ জলত নামিবৰ কাৰণে তেওঁ যেতিয়া বিচাৰিলে তেওঁ যেতিয়া কানি কাপোৰ কুচাই যেতিয়া জলত নামিবলৈ বিচাৰিলে তেতিয়া তেওঁৰ যিটো অৱস্থা হ'ল সেই অৱস্থাটো দেখা পায় দ্ৰৌপদীয়েতো তাক তাচ্ছিল্য কৰিছিল তেওঁতো ইটিকিং কৰিছিল সেইকাৰণে এতিয়া কৃষ্ণই কৈছে দুৰ্জনক ইটিকিং কৰাৰ মহাদোষ এতিয়া তেওঁ নিজেই ভুগিব লাগিব জানে তেওঁ দুৰ্যোধনটোতো ভাল মানুহ নহয় কিন্তু তেওঁক ইটিকিং কৰাৰ কাৰণত তেওঁতো অন্তৰত কিবা নহয় কিবা এটা দুখ এটা আহিব গতিকে তাৰ তেওঁ যিটো প্ৰতিশোধৰ কাৰণত আজি দ্ৰৌপদীৰ এই অৱস্থাটো হ'ব লগা হৈছে 2 নম্বৰ কথাটো হৈছে কি তেওঁলোকে গৈ তেওঁ অধৰ্মী মহা পাপী দুৰাচাৰীজনৰ অন্ন ভঞ্জন কৰি ভক্ষণ কৰি তেওঁলোকৰ নিজৰ দেহত তেজ বুদ্ধি শক্তি সমস্তবিলাক বিকৃত কৰি আছে এইখিনি সময়ত তেওঁলোকে মোৰ কথা পাহৰি গৈ আছে মোক যদি তেওঁলোকে চিন্তা কৰিব নোৱাৰে মই কেনেকৈ তেওঁলোকৰ ওচৰলৈ গৈ যাম গতিকে এই কাৰণে কৈছে যে
মই যিজন কৃষ্ণৰ যিজন কৃষ্ণই সেই অহংকাৰী দুৰ্যোধনৰ স্বৰূপটো জানো, আজি সেই স্বৰূপটো পাণ্ডৱেও জানে, অথচ পাশা খেললৈকে তেওঁলোকক নিমন্ত্ৰণ কৰাৰ সময়ত এইটো কথা চিন্তা নকৰিলে যে দুৰ্যোধনৰ কোনো অন্ন আমি গ্ৰহণ কৰিলে আমাৰ লাভ হ'ব কি। অথচ সেইখিনি কথা চিন্তা নকৰি বিষয়ৰ লালচাত মত্ত হৈ এতিয়া তেওঁলোকে ৰাজকীয় যজ্ঞৰ জৰিয়তে সমস্ত মানে তিনি তৈলকৰে ৰজা হোৱাৰ যিটো মহা আনন্দ এতিয়া তেওঁলোকে পাহৰি গ'ল যে অধৰ্মৰ লগত সংগী কৰা দুৰ্যোধনৰ সেই পাপৰ অন্ন খাই তেওঁলোকৰ দেহ মন সমস্তবিলাক দূষিত হৈ আছে। এইখিনি সময়ত এতিয়া তেওঁলোকে মোৰ কথা চিন্তা কৰিব পৰা নাই। গতিকে মোক যদি চিন্তা নকৰে মই কেনেকৈ যাম। গতিকে তেওঁলোকে নিজৰ কৰ্মফল ভুগিছে। যিটো সময়তে মোক সঁচাকৈ তেওঁলোকে যদি শুদ্ধভাৱে মোক যদি বিচাৰে মই নিজৰ অপেক্ষা থাকিব নোৱাৰিম। গতিকে সেইকাৰণে মই নিৰুপায় বুলি তেওঁ ৰৈ আছে। অথচ ভগৱন্তে এনেকুৱা এটা দিশলৈকে আগুৱাই লৈ গৈ আছে। নহ'লে যুদ্ধখন হ'ব কেনেকৈ। দ্ৰৌপদী যদি সেই কুৰু ৰাজসভাত এই বস্ত্ৰহৰণৰ দৰে মহা নিৰ্লজ্জ পৰ্বটো নহ'লহেঁতেন, তেতিয়াহ'লে ভীষ্ম কৰ্ণৰ দৰে মহাৰথীসকলৰ পতন সম্ভৱ নহ'লহেঁতেন। গতিকে সেইখিনি সময়ৰ পৰাই এটা কৰ্ম দোষ তেওঁলোকক মানে স্বয়ং প্ৰভু ভগৱন্তে যেনেকেই নহওক তেওঁলোকক দি দিছে। আৰু সেইকাৰণে ভীষ্মই কৈছে যে সেইখন সেইটো মুহূৰ্ততেই তুমি সেই লীলা কৰি আজি এই যুদ্ধলৈকে তুমি আগুৱাই লৈ আহিলা। গতিকে এতিয়া আৰু তুমি এখন যুদ্ধ কৰা নাই বুলি ক'লে কেতিয়াও মানিব নোৱাৰো। আজি সেইকাৰণে আজি এই বুজনিটো তেওঁক দিছে যে এইসকলে এতিয়া কৰ্মদোষত লিপ্ত হৈ আটাটাই ৰূপত তোমাৰ সন্মুখত হৈ আছে। তুমিহে আজি তেওঁলোকক নিজৰ ইষ্টজন বুলি ভাবিছা, কিন্তু আজি তেওঁলোকে এতিয়া তোমালোকক শত্ৰু জ্ঞান কৰি মাৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। এতিয়া পিতামহ ভীষ্মৰ দুখটো সেইটোৱে, গুৰু দ্ৰোণাচাৰ্যৰ দুখটো সেইটোৱে, কৰ্ণৰ দুখটো সেইটোৱে। কিন্তু প্ৰকৃতপক্ষে তেওঁলোকেও সমস্ত জানে কোনটো শুদ্ধ কোনটো অশুদ্ধ। কিন্তু এনেকৈ মায়াৰ পাকত তেওঁলোকে বিষয়ত আবদ্ধ হৈ থাকিল। এতিয়া দুৰ্যোধনক এৰি তেওঁলোকে কোনো কথা ভাবিব নোৱাৰা হৈ গ'ল। গতিকে সেইকাৰণে তেওঁলোকৰ পতন অনিবাৰ্য। কৃষ্ণ ৰামে হেন জানি কৌৰৱক বধিতে জোৰাই আততাই বধে দুখ তিল মাত্ৰ নাই। অৰ্জুনে বুলন্ত শাস্তে দুখ নাই কহে, কিন্তু অৰ্থ শাস্ত্ৰ কিটো অধৰ্ম শাস্ত্ৰ নোহে। আৰু যদি হেন তুমি বোলা মাধৱ তুমি ধৰ্ম জানা কেনে নজানে কৌৰৱ। অৰামি তাৰা ৰাইজ কাময় অৰ্থ লোভে বুদ্ধিহত মই কেনে জানি প্ৰগতিব ধৰ্মত। ইহলোকে শোক পৰলোকে নকয় আপোনাৰ কোনকৈ আপুনি কৰোঁ বংশৰ প্ৰবাহৰ হেতু সংসাৰৰ কাহে। আজিকালি মই কৃষ্টিৰ আইড হন্তে আছে স্বামীক মাৰিলে তাৰ যতে যুৱতী
বিধবা হইবে কভজি বেকয় উপপতি অসন্তোষী সন্তুষ্টি সন্তান তাৰ হইবে অতন্তৰ জাতি নষ্ট ভইলে হইবে বনত শংকৰ। কৃষ্ণই বুজনি দিছে যে সেইকাৰণে আততায়ী ৰূপত অহা সেই কৌৰৱক বধ কৰিলে তোমাৰ কোনো ভাৱ নাই, কোনো দুখ নাই, এইবিলাক শাস্ত্ৰসন্মত বিধি। তাৰপিছত কিন্তু অৰ্জুনে কৃষ্ণক প্ৰত্যুত্তৰ দিছে, হে বাসুদেৱ, তুমি এতিয়া এই অৰ্থশাস্ত্ৰৰ কথাই কৈ আছা, কোনটো উচিত কোনটো অনুচিত এয়া অৰ্থশাস্ত্ৰ বিচাৰ, কিন্তু ধৰ্মশাস্ত্ৰৰ কথা তুমি কোৱা নাই। এতিয়া মই জানি বুজি মই অধৰ্মত কেনেকৈ লিপ্ত হওঁ? হয়তো তুমি ক'ব পাৰা যে তুমি যে ধৰ্মৰ কথা কৈ আছা, কৌৰৱে কিয় ধৰ্মৰ কথা নকয়? গতিকে তাৰ উত্তৰটো মই কওঁ, হে বাসুদেৱ, তেওঁলোকে নাজানি নুশুনি যেনে অধৰ্মই কৰিলে, মই জানি শুনি মই কিহৰ ধৰ্মত লিপ্ত হওঁ? গতিকে মই জানি বুজি কেতিয়াও মই এইখন যুদ্ধ মই পবিত্ৰ হ'ব নোৱাৰোঁ। আৰু এইখন যুদ্ধ কৰি মই কি পাম? যে ইহলোকে সুখ পৰলোকে নৰক হয়, আপোনাৰ কুলক আপুনি কৰোক হয়। এই যুদ্ধখন কৰি মই কি পাম? ইহলোকে মই সুখ পাম, কাৰণ বন্ধু বধ কৰাৰ পিছততো মইতো সুখত থাকিব নোৱাৰিম। গোটেই জীৱনটো মই অনুতাপ কৰি মই কটাব লাগিব। অৰ্থাৎ এই জন্মত যদি মই সুখ সমুদ্ৰত ডুব গৈ মই পৰলোকলৈ যাব লাগে, তেতিয়াহ'লে পৰলোকত মোৰ নৰভুঞ্জন মোৰ আৱশ্যম্বী হ'ব। তেতিয়াহ'লে মোৰ লাভ কি হ'ব? সেইকাৰণে মই নিজৰ কুল মই নিজে কেতিয়াও ক্ষয় কৰিব নোৱাৰোঁ। কাৰণ এই বংশগতিৰ যিটো ধৰ্ম তত্ত্ব সৃষ্টি পাতনিতে বিধান দিয়া আছে, শাস্ত্ৰই কয় বংশ ৰক্ষাৰ হেতুৱে বোলে আমাৰ জন্ম। বংশ ৰক্ষা বংশ উদ্ধাৰ যদি আমি কৰাৰ পৰিৱৰ্তে যদি বংশকে যদি আমি নাশ কৰোঁ, তেতিয়াহ'লে মোৰ দৰে অধৰ্মী কোন হ'ব? আজি মোৰ মনত এই চিন্তা হৈছে, এই জ্ঞান হৈছে। সেইকাৰণে কৈছে যে স্বামীক মাৰিলে তাৰ অনেক যুৱতী বিধৱা হৈবেক ভজিবেক উপপতি। যি সমস্ত সৈনিক ৰূপত আহিছে মোৰ কুলৰ পুৰুষসকল, এইসকলক যদি মই মাৰি পেলাওঁ, অৰ্থাৎ অৰ্জুনৰ মনত এতিয়াও আত্মবিশ্বাস আছে যে তেওঁলোকে আচলতে মোক মাৰিবলৈ অহা নাই, মোৰ হাতত তেওঁলোকে মৰিবলৈ আহিছে। অৰ্থাৎ নিজৰ শক্তিৰ ওপৰত কিমান বিশ্বাস আছে তেওঁ চাওক। গতিকে এইসকলেতো মোক মাৰিলেতো ভালেই হ'ল, কিন্তু মোক যে মাৰিব নোৱাৰে, কাৰণ মোৰ হাতত মৰিবৰ কাৰণে তেওঁলোকে নাজানি নুশুনি আগবাঢ়ি আহি আছে। গতিকে জানি বুজি মই তেওঁলোকক বধ কৰাৰ পিছত কি হ'ব? যে মোৰ কুলৰ যিবিলাক বোৱাৰী নাৰীসকল, সেইসকল বিধৱা হ'ব। যদি বিধৱা নাৰীয়ে গোটেই জীৱনটো বৈধব্য জীৱন অতিক্ৰম কৰিব লগা হয়, কিমান দুৰ্বিষহ হ'ব। আৰু এগৰাকী নাৰীয়ে যুৱতী অৱস্থাতে যদি স্বামী হাৰা হ'ব লগা হয়, তেতিয়াহ'লে তেওঁ উপপতি ভজনা কৰিবলৈ বাধ্য হ'ব লাগিব। এগৰাকী নাৰীয়ে কোনো কাৰণতে তেওঁ অকালতে স্বামী হেৰুৱাই তেওঁ নিথৰুৱা হৈ থাকিব নোৱাৰে। যেনেকেই নহওক তেওঁক বাধ্য কৰাব তেওঁ উপপতি ভজনা কৰিবৰ কাৰণে। কিন্তু সৃষ্টি ধৰ্ম অনুসাৰে এগৰাকী নাৰীয়ে এজনকেই তেওঁ নিজৰ দেহ মন প্ৰাণ সমস্ত সমৰ্পণ কৰি স্বামী হিচাপে ভজন কৰিব পাৰে। দ্বিতীয়জনক তেওঁ কেতিয়াও ভজন কৰিব নোৱাৰে। এয়া হৈছে নাৰীৰ প্ৰকৃত যিটো ধৰ্ম। গতিকে সেইজন পুৰুষক যিজনক তেওঁ মনেৰে সৈতে স্বামী বৰণ কৰি থৈছে, সেইজনে যদি তেওঁক গ্ৰহণ কৰক বা নকৰক, সেইটোৰ ওপৰত তেওঁ কেতিয়াও নিজৰ সিদ্ধান্ত কেতিয়াও গ্ৰহণ নকৰে। যদি কিবা কাৰণত তেওঁক যদি গ্ৰহণো নকৰে, তেওঁকে যদি স্বামী হিচাপে গোটেই জীৱনটো তেওঁক স্মৃতিকে লৈ তেওঁ মনতেই যদি সেৱা পূজা কৰি থাকে, তেতিয়াহ'লেও তেওঁ গতি পাব। গতিকে এইকাৰণে
আপোনাৰ চাওক ৰুক্মিণীকে আদি কৰি বহুতো নাৰীয়ে কৃষ্ণৰ গুণ জপ কীৰ্তন এইবিলাক শুনি শুনি মনতে স্বামী বৰণ কৰি থৈছে। গতিকে মই যদি কেতিয়াবা কোনো পুৰুষক যদি স্বামী বৰণ কৰিব লাগে তেতিয়াহ'লে স্বামী ভজিব লাগে, তেতিয়াহ'লে মই কৃষ্ণকে ভজিম। কৃষ্ণৰ বাহিৰে মই কেতিয়াও আনক ভজিব নোৱাৰোঁ। আৰু যেতিয়া শিশুপালক জোৰ জবৰদস্তি ৰুক্মবীৰে বিয়া দিবৰ কাৰণে যে প্ৰযত্ন কৰিলে, সৰ্বশক্তিশালী ৰূপত সেই সময়ত উপবিষ্ট হৈ থকা ৰুক্মবীৰৰ কোনো কথাত অমান্য কৰিব নোৱাৰে, কোনেও পিতৃও কৰিব নোৱাৰে, তেওঁ নিজে কৰিব নোৱাৰে। শেষত তেওঁ নিজে অংগীকাৰ কৰি যদি মই কৃষ্ণক স্বামী বৰণ কৰি থৈ মনেৰে সৈতে থোৱাৰ পিছতো কিবা কাৰণত যদি মই শিশুপালৰ লগত বিবাহ সূত্ৰে বান্ধ খাব লাগে তেতিয়াহ'লে মই আত্মহত্যা কৰিব লাগিব। এইকাৰণে তেওঁ কৃষ্ণক নিজৰ ধৰ্মটো ৰক্ষা কৰিবৰ কাৰণে বাৰ্তাটো যেনেকেই নহওক দিবৰ কাৰণে প্ৰযত্ন কৰিছে যে মই তোমাকেই স্বামী বৰ্ণনা কৰি আছোঁ, দেহ মন প্ৰাণ তোমাৰ নামতেই মই সমৰ্পণ কৰিছোঁ, তুমি মোক উদ্ধাৰ কৰা, নহ'লে মই আত্মহত্যা কৰিব লাগিব। তো এগৰাকী নাৰীয়ে এজন স্বামী ভজনা কৰাৰ পিছত স্বামীৰ বংশ ৰক্ষাৰ ধৰ্মটো তেওঁ পালন কৰিব লাগে। কিন্তু কিবা কাৰণত তেওঁ যদি স্বামীহীন অৱস্থাৰে আনক যদি তেওঁ দেহটো যদি দান দিব লাগে, মনটো যদি দান দিব লগা হৈ যায়, সেইগৰাকী নাৰী ভ্ৰষ্টাচাৰী হ'ব, সেইগৰাকী নাৰী তেওঁ বেশ্যাত পৰিণত হ'ব। আৰু বেশ্যাৰ গৰ্ভত জন্মগ্ৰহণ কৰা সন্তানে পিতৃকুলৰ মৰ্যাদা কেতিয়াও লাভ কৰিব নোৱাৰে। সন্তানে সদায় পিতৃকুলৰহে মৰ্যাদা অধিকাৰী হয়। কিন্তু যিজন স্বামীক তেওঁ বৰণ কৰিলে, স্বামীৰ ঔৰসত যেতিয়া তেওঁৰ সন্তান নহ'ল, সেই সন্তানটো যদি অন্য পুৰুষৰ পৰা যদি আহিব লগা হয় যেনেকেই নহওক, তেতিয়াহ'লে সেই সন্তানটোৱে কুলৰ ধৰ্মৰ পৰা তেওঁ আঁতৰি থাকিবলৈ বাধ্য হ'ব, বিৰত হ'ব লাগিব। গতিকে কুল পুৰুষৰ ধৰ্ম নষ্ট হ'ব। আজি অৰ্জুনৰ বিশ্লেষণ বিষয়টো আহিছে, মোক মাৰিব অহা সেই শত্ৰুসকলক, মোৰ বংশধৰসকলক মই মাৰিম আৰু তেওঁলোকৰ পত্নীসকল বিধৱা হ'ব, বিধৱা হোৱাৰ লগে লগে উপপতি ভজনা কৰি গোটেই বংশত কলংক এটা দুৰ্যোগ এটা আহি পৰিব। তেতিয়া দুখটো কোনে ল'ব? দুখটোতো মোৰেই হ'ব। মই যদি তেওঁৰ স্বামীক বধ নকৰিলোহেঁতেন তেতিয়াহ'লে তেওঁৰ ভাৰ্যাসকলৰ এনেকুৱা দুৰ্দশা কেতিয়াও হ'ব নোৱাৰে। এতিয়া কৃষ্ণক নিজৰ মানৱীয় ধৰ্মৰ সমস্ত জ্ঞান তত্ত্ব তেওঁ কেনেকৈ উপলব্ধি কৰিছে গোটেই কথাখিনি তেওঁ বৰ্ণনা কৰি কৈছে যে প্ৰয়োজন সাপেক্ষে মই ভিক্ষা মাগি খাম, প্ৰয়োজন সাপেক্ষে তেওঁলোকে যদি মই মাৰে মাৰক, তথাপিও মই এইখন যুদ্ধ কেতিয়াও কৰিব নোৱাৰোঁ। কৃষ্ণ আমি শংকৰে যে সদাচাৰ নষ্ট কৰে, জ্ঞান পিতি লোকে নপাইবে কো জলপিণ্ড দান, ও জাতি কুল ব্রণাশ্রম ধর্ম হইব স্বর্গহন্তে পিতি লোক পরিবে আমি যেন অৰণ্যত কৰো বিক্ষয় আছে তাত, দুয়ো বৃক্ষ ঘৰ ঘনে খনে অগ্নি হৈ যাত, আমি অগ্নি উঠি বনক দহিলা নিৰন্তৰ, মই যেন অগ্নি ভৈল কৰো বান্ধৱৰ।
যে হে সখী মোৰ কুলবধূসকল যদি ভ্ৰষ্টাচাৰী হয় বেশ্যাত পৰিণত হৈ পৰ পুৰুষক যদি উপপতিক যদি ভজনা কৰিব লগা হয় ভজিব লগা হয় তেতিয়াহ'লে গোটেই বংশৰটো যে বৰ্ণশংকৰ হৈ পৰিব বৰ্ণশংকৰ সন্তানে গোটেই বৰ্ণটো ধৰ্মটো নষ্ট কৰিব তাৰ ফলত কি হ'ব পিতৃ লোকে তেওঁলোকৰ পৰা কোনো কাৰণতে জল আৰু পিণ্ড গ্ৰহণ কৰিব নোৱাৰিব গতিকে সমস্ত পিতৃ লোক নৰকত পতিত হ'ব গতিকে চাওক ইমান ডাঙৰ কথা কৈ আছে যে আমাৰ পূৰ্বপুৰুষসকলে এইখন সংসাৰ এৰি থৈ গুচি যোৱাৰ পিছত তেওঁলোকৰ বিচাৰ মতে সংসাৰৰ পৰা যদি মুক্ত পাব পৰা ব্যৱস্থা তেওঁলোকৰ নহ'ল তেওঁলোকৰ নিজৰ কৰ্মৰে ধৰ্মৰে যদি নিজকে মুক্ত কৰিব নোৱাৰিলে সেইসকলে বৈকুণ্ঠতো ঠাই নাপায় স্বৰ্গতো ঠাই নাপায় নৰকতো যদি ঠাই নাপায় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে এখন লোক আছে সেইখন লোককে কৈছে পিতৃলোক প্ৰভু ভগৱন্তে সেই মৃত লোকসকলৰ কাৰণে সেইখন লোক সেই আত্মাসকলৰ কাৰণে ৰাখি থৈছে সেই পিতৃলোকত থাকি সদায় পুত্ৰসকলৰ পৰা উত্তৰ পুৰুষৰ বংশধৰসকলৰ মুখলৈ চাই থাকে যে তেওঁলোকে তেওঁলোকৰ নামত বাৰ্ষিকী পালন কৰক গুৰু ব্ৰাহ্মণক সেৱা শুশ্ৰূষা কৰক ঈশ্বৰে গুণানুকীৰ্তন কৰক ভক্তি কৰক ভগৱন্তৰ কৃপা পায় যদি তেওঁলোকৰ বংশধৰসকল মহামুক্তি পায় তেতিয়াহ'লে তেওঁৰ লগতে সেই আত্মাসকলো মহামুক্তি পাব পাৰে গতিকে সেইসকল ৰৈ আছে আজি সেইকাৰণে আজি অৰ্জুনৰ মনতো এই প্ৰশ্নটো আহিছে সেইসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি জলপিণ্ড আমি দান কৰিব লাগে কিন্তু সেইসকলে নিজৰ বংশৰ প্ৰকৃত লোকসকলৰ মানে উত্তৰাধিকাৰীসকলৰ বাহিৰে আনৰ পৰা কেতিয়াও জলপিণ্ড গ্ৰহণ কৰিব গতিকে সেইসকলে নৰকতে পতিত হৈ থাকিব লাগিব গতিকে সেইকাৰণে এই কথাটো কৈছে স্বৰ্গহন্তে পিতৃলোক পৰিৱেশ অধত এতিয়া মোৰ মনত পৰিছে যে কৌৰৱ আৰু পাণ্ডৱৰ মাজতে এইখন যুদ্ধ হৈছে যেন শুকান বননিত দুডাল বাঁহৰ মাজত যুদ্ধ হ'বলৈ আৰম্ভ কৰিছে এই যুদ্ধৰ মাজত যে অগ্নি ফিৰিঙতি হ'লে সমস্ত বন ধ্বংস হৈ যাব এতিয়া কৌৰৱ আৰু পাণ্ডৱ এডাল এডাল বাঁহ কিন্তু তাৰ মাজত মই অগ্নি স্ফলিংগ হৈ ৰৈ আছোঁ মই যদি কিবা কাৰণত যদি এইখন যুদ্ধ নকৰোঁ তেতিয়াহ'লে কৌৰৱ আৰু পাণ্ডৱৰ মাজত এইখন যুদ্ধ নহয় এটা অৰ্জুনৰ মনত এইটো ধাৰণা আহি গৈছে অৰ্থাৎ অৰ্জুনৰ মনত আত্ম অহংকাৰৰ ভাৱটো নিজে নিজে যেন ফুটি উঠিছে অৰ্থাৎ এই মুহূৰ্তত অৰ্জুনে ভাবিছে যে মোৰ সমান শ্ৰেষ্ঠ ধনুৰ্ধৰ শ্ৰেষ্ঠ বীৰ এই সংসাৰত নাই এইখন যুদ্ধত দাদা যুধিষ্ঠিৰে কাক সাহস কৰি আগবাঢ়িছে যে মোক সাহস কৰি আগবাঢ়িছে মই যদি যুদ্ধ নকৰোঁ দাদা যুধিষ্ঠিৰেও এইখন যুদ্ধ কৰিবৰ কাৰণে সাহস নকৰে এনেকুৱা এটা ভাৱনা আহি গৈছে